গুড মৰ্নিং এভৰিৱান যিখিনি ল'ৰা ছোৱালী এছএছচি জিডি এক্সাম দিছিলে আৰু আপোনালোকে ৰিজাল্টটো পাই গ'ল কিন্তু বহুতে এতিয়ালৈকে নাম চাব পৰা নাই লিষ্টখনত আপোনালোকৰ নামটো চাইছে কিন্তু আপোনালোকৰ নামটো অহা নাই কিন্তু আপুনি নাম্বাৰটো পাইছে কাটঅফতকৈ বেছি পাইছে কিন্তু আপুনি নামটো চাব পৰা নাই সেই সকলোবোৰ ডিটেইলছ কম লগতে আপোনালোকৰ বাবে এটা বহুত বেছি ভাল খবৰ সেইটো হ'ল এছএছচি জিডিৰ যিখিনি ল'ৰা ছোৱালী এক্সাম দিছিলে প্ৰায় ল'ৰা ছোৱালীৰে নাম আহিছে কাৰণ কাটঅফ বহুত বেছি কম গৈছে তাৰে মেইন কাৰণটো হ'ল কি এইবাৰ এক্সাম দিয়া ল'ৰা ছোৱালীৰ সংখ্যা কম আছিলে লগতে যিখিনি ল'ৰা ছোৱালী পৰীক্ষা দিছিলে পেপাৰখন অলপ টান আহিছিলে সেই কাৰণে অলপ কাটঅফো কম গৈছে লগতে পোষ্ট বাঢ়ি গৈছে আপোনালোকে যদি মোৰ কাটঅফৰ ভিডিঅ'টো চাই মই তেতিয়া আপোনালোকক কৈছিলোঁ যে 50 52 51 52 55 ভিতৰত যাক থাকিব তেতিয়া পোষ্ট আছিলে মানে কম এতিয়া 53,000 যেহেতু হৈ গৈছে আগতে 39,000 সামথিং কিবা আছিলে তেতিয়া কাটঅফটো ইমানে গ'ল হেতেন যিখিনি মই কৈছিলোঁ কিন্তু এতিয়া যেতিয়া পোষ্টটো বাঢ়ি গ'ল ল'ৰা ছোৱালী বেছিকৈ সোমাই গ'ল লগে লগে কাটঅফটো আৰু 6-7 নম্বৰ কমি গৈছে আপোনালোকে এবাৰ চাব এতিয়া কাটঅফটো যেহেতু কমি গৈছে সকলো ল'ৰা ছোৱালীৰ নামটো আহিছে আপোনালোকে হয়তো এবাৰ চাইছে নামটো অহা নাই কাৰণে আপুনি ভাবিছে নামটো অহা নাই মই ফেইল কৰিছোঁ বা মোৰ নাম অহা নাই তেনেকুৱা নহয় বিশেষকৈ আমাৰ অসমৰ ল'ৰা ছোৱালীখিনিক মই এটা আইডিয়া দিব বিচাৰোঁ যিখিনি ছোৱালীৰ লিষ্ট আছে মোৰ টেলিগ্ৰামত ইতিমধ্যে লিষ্ট দুখন দি আছে ল'ৰাৰ বাবে বেলেগ ছোৱালীৰ বাবে বেলেগ ছোৱালীখিনিৰ জলদি নামটো আহি যায় কাৰণ তাতে ছোৱালীৰ লিষ্টটো বহুত অলপ কম মানে লিষ্টৰ পেজটো কম সেইকাৰণে লোডটো লয় কিন্তু ল'ৰাৰ পেজটো লোডিং নহয় সেইকাৰণে বহুতে নামটো চাৰ্চ কৰি ৰখি থাকে কিন্তু নামটো নাহে এটা আপোনালোকক আইডিয়াও দিম যেহেতু ল'ৰাৰ পেজৰ সংখ্যা প্ৰায় 7,000তকৈ অধিক আছে লোডিং লওঁতে অলপ দেৰি লাগে আপোনালোকে এটা কাম কৰিব যেতিয়া আপোনালোকে ফল্ডাৰটো অপেন কৰিব তেতিয়া আপোনালোকে ডাইৰেক্ট কিমান মানলৈকে যাব 4,000 প্লাছলৈকে যাব 4,100 বা 4,050ৰ ভিতৰত পেজৰ ভিতৰত যাব কাৰণ আমাৰ অসমৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে 4,000ৰ পিছত যিখিনি পেজ আছে সেইখিনিত আপোনালোকৰ নামটো আছে আপোনালোকৰ ৰোল নম্বৰটো নিশ্চয় আৰম্ভ হৈছে 510105 এনেকুৱা সামথিং নাম্বাৰৰ পৰা আপোনালোকৰ আৰম্ভ হৈছে গতিকে আপোনালোকে এটা কাম কৰিব ধুনীয়াকৈ সিমান পেজত যাব আৰু আপোনাৰ নামটো চাৰ্চ কৰিব আৰু আপোনালোকে অলপ স্ক্ৰল কৰিব তেতিয়া আপোনাৰ নামটো নিশ্চয় দেখা পাই যাব নহ'লে আপোনাৰ দেউতাৰ নামটো চাৰ্চ কৰিব নহ'লে মাৰ নামটো চাৰ্চ কৰিব তেতিয়া আপোনালোকে পাব ওপৰত ডাইৰেক্ট আপুনি চাৰ্চ কৰিলে আপোনাৰ নামটো অহাৰ চান্সটো কম আছে কাৰণ এই পেজটো লোডিং লওঁতে অলপমান দেৰি লাগে ভিডিঅ'টো আপোনালোকৰ কাৰণে এইকাৰণে বনাইছোঁ সকলো ল'ৰা ছোৱালীৰ নাম আহিছে পাছ কৰিছে আৰু কাটঅফ কম গৈছে আৰু যাৰ যাৰ নাম আহিছে আপোনালোকে এবাৰ কমেণ্টত জনাব আৰু আপোনালোকক যদি লিষ্ট কেইখন লাগে টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দি আছে গৈ আপোনালোকে সুন্দৰকৈ তাতে গোটেইখিনি পাই যাব ল'ৰাৰ বাবেও বেলেগ ছোৱালীৰ বাবে বেলেগ কাটঅফটোতো গমেই পাইছে 40 41 42 43 44 গৈছে তাতকৈ বেছি যোৱা নাই কিছুমানৰ 40 গৈছে কিছুমানত আমাৰতো অসমৰ ESMৰ 34লৈকে গৈছে ইমান কমলৈকে গৈছে সেইকাৰণে আপোনালোকক গোটেইখিনি দিয়া আছে টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দি আছে গৈ আপোনালোকে গোটেইখিনি আপডেট পাব ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।